নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ। তো বন্ধুসকল আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অহা 13 জুলাই তাৰিখে অনুষ্ঠিত হ'ব লগা ডিএলএড পিটি এক্সামৰ বাবে সহায়ক হোৱাকৈ সোশ্যাল ষ্টাডিজৰ আৰু এটা নতুন ভিডিঅ' লৈছোঁ। তো ইয়াতে আমি হিষ্ট্ৰীৰ কেইটামান মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন চাম যিকেইটা আপোনালোকৰ এক্সামৰ বাবে অতিকৈ হেল্পফুল হ'ব। আৰু ইয়াতে আপোনালোকক এটা কথা জনাই থওঁ, যেহেতু আপোনালোকৰ এক্সামটো 13 তাৰিখে পালেহিয়ে, সো এতিয়াৰ পৰা যিমান পাৰে আপোনালোকে ভিডিঅ'বিলাক ৰিভাইজ কৰক। আমি যিমানবোৰ ভিডিঅ' আপলোড কৰিছোঁ, ঠিক আছে, প্ৰতিটো ছাবজেক্টৰে ছেপাৰেটকৈ ভিডিঅ'বিলাক আপলোড কৰিছোঁ। যদি আপোনালোকে চোৱা নাই ভিডিঅ'বোৰ তেতিয়াহ'লে ভালদৰে চাই ল'ব। আৰু যদিহে আপোনালোকে এতিয়ালৈকে আমাৰ ইম্পৰ্টেণ্ট PDF নোটছখিনি লোৱা নাই, ডিএলএডৰ কাৰণে আমি কিছুমান ইম্পৰ্টেণ্ট PDF বনাইছোঁ আৰু যিখিনি অলৰেডি বহুতে লৈ লৈছে আৰু তেওঁলোকৰ প্ৰিপেৰেশ্যন সম্পূৰ্ণ হ'বলৈ লৈছে। তো যদি আপোনালোকে এতিয়ালৈকে লোৱা নাই, এই 15 দিনমান সময়ত আপোনালোকে কমপ্লিট কৰি দিয়ক লৈ। সো এই PDFখিনি পাবলৈ আমাক এই নম্বৰটোত হোৱাটছআপত মেছেজ কৰিব 8133840965। ইয়াতে আমাক হোৱাটছআপত মেছেজ কৰিব, মেছেজ কৰি জনাই দিব যে ডিএলএডৰ সম্পূৰ্ণ নোটছখিনি লাগে। সো এতিয়া কেৱল 99ত আপোনালোকে গোটেইখিনি PDF পাই যাবগৈ, ঠিক আছে। আৰু এতিয়াৰ পৰা আজিৰ পৰা আপোনালোকে ভালদৰে এইখিনি লৈ প্ৰিপেৰেশ্যন কৰি যাব। তো এতিয়া আমি বেছি দেৰি নকৰোঁ, কুৱেশ্যনখিনি চাওঁ। সো ফাৰ্ষ্ট কুৱেশ্যনটো কি দিছে চাওক। হুইচ ওৱান অফ দ্য ফলোয়িং লিডাৰ অফ দ্য কংগ্ৰেছ ৱাজ টোটেলি ইন ফেভাৰ অফ কেবিনেট মিছন প্লেন? তলৰ কোনজন কংগ্ৰেছ নেতা কেবিনেট মিছন পৰিকল্পনাৰ সপক্ষে আছিল? তলৰ কেইজনৰ ভিতৰত কোন কেবিনেট মিছনৰ পৰিকল্পনা যিটো আছিলে সেই পৰিকল্পনাটোৰ সপক্ষে আছিলে? সো ইয়াৰে ভিতৰতে শুদ্ধ উত্তৰটো অপশ্যন চি, চৰ্দাৰ পেটেল বা চৰ্দাৰ বল্লভভাই পেটেল, ঠিক আছে। চৰ্দাৰ বল্লভভাই পেটেল কেবিনেট মিছন পৰিকল্পনাৰ সপক্ষে আছিল। নেক্সট কুৱেশ্যন, এট হুইচ ওৱান অফ দ্য ফলোয়িং প্লেচেছ শংকৰাচাৰ্য ডিড নট এষ্টাব্লিছ এ মঠ? তলৰ কোনখন ঠাইত শংকৰাচাৰ্যই মঠ প্ৰতিষ্ঠা কৰা নাছিল? তো কোনটো ঠাইত মঠ প্ৰতিষ্ঠা কৰা নাছিল সুধিছে। সো ইয়াৰে ভিতৰতে শুদ্ধ উত্তৰটো অপশ্যন ডি, কেদাৰনাথ, ঠিক আছে। কেদাৰনাথত গুৰু শংকৰাচাৰ্যই মঠ প্ৰতিষ্ঠা কৰা নাছিলে। বাকী কাশীত প্ৰতিষ্ঠা কৰিছিলে, কাঞ্চীত প্ৰতিষ্ঠা কৰিছিলে আৰু পুৰীতো প্ৰতিষ্ঠা কৰিছিলে। নেক্সট কুৱেশ্যন, হুইচ ওৱান অফ দ্য চোলা কিং কনকুৱেৰ চাইলন? কোনজন চোল ৰজাই শ্ৰীলংকা বা যিটো চেইলন বুলি কয় সেই চিলন জয় কৰিছিল? সো ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন বি, ৰাজাৰাজ ফাৰ্ষ্ট বা ৰাজাৰাজ প্ৰথম বুলি আমি ক'ব পাৰোঁ, ঠিক আছে। ৰাজাৰাজ প্ৰথমে চিলন বা শ্ৰীলংকা যিটো কোৱা হয় এই জেগাটো জয় কৰিছিল। নেক্সট কুৱেশ্যন, হুইচ ওৱান অফ দ্য ফলোয়িং ইজ নট এ বায়'গ্ৰাফি অফ শংকৰাচাৰ্য? তলৰ কোনখন শংকৰাচাৰ্যৰ জীৱনী নহয়? তলৰ কোনখন শংকৰাচাৰ্যৰ জীৱনী নহয় সুধিছে। সো এইটো হৈ যাব অপশ্যন চি, দ্য শংকৰাভৰণা বাই ব্যাসচাল, ঠিক আছে। ব্যাসচালে লিখা শংকৰাভৰণ এইটো শংকৰাচাৰ্যৰ জীৱনী নহয়। নেক্সট কুৱেশ্যনটো হৈছে, হুইচ ওৱান অফ দ্য ফলোয়িং টেক্সট ডাজ নট কনষ্টিটিউট দ্য স্ক্ৰিপচাৰেল ফাউণ্ডেশ্যন অফ দ্য বেদান্ত? তলৰ কোনবিধ গ্ৰন্থই বেদান্তৰ শাস্ত্ৰীয় ভিত্তি গঢ় দিয়া নাই? সো ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন চি, দ্য ভাগৱত পুৰাণ, ঠিক আছে। ভাগৱত পুৰাণখনে বেদান্তৰ শাস্ত্ৰীয় ভিত্তি গঢ় দিয়া নাই। নেক্সট কুৱেশ্যনটো হৈছে, উইথ ৰেফাৰেঞ্চ টু দিল্লী চুলতানেট হু ৱাজ দ্য ফাউণ্ডাৰ অফ চৈয়দী ডাইনেষ্টি? ঠিক আছে, দিল্লী চুলতানৰ ৰাজ্যৰ প্ৰসংগত চৈয়দ ৰাজতন্ত্ৰৰ প্ৰতিষ্ঠাপক কোন আছিল? সো এইটো হৈ যাব অপশ্যন এ, খিজিৰ খান। নেক্সট কুৱেশ্যনটো হৈছে, the reign of which of the following sultan is said to mark the highest point of territorial expansion of the sultanate? কোনজন চুলতানৰ ৰাজত্বকালত চুলতান ৰাজৰ ক্ষেত্ৰীয় সম্প্ৰসাৰণৰ সৰ্বোচ্চ শিখৰণ আৰোহণ কৰিছিল বুলি কোৱা হয়? সো এইটো হ'ব অপশ্যন এ, আলাউদ্দিন খিলজীৰ ৰাজত্বকালত। নেক্সট কুৱেশ্যনটো হৈছে, হু ৱাজ দ্য ফাউণ্ডাৰ অফ ছেকেণ্ড আফগান এম্পায়াৰ ইন ইণ্ডিয়া? ভাৰতত দ্বিতীয় আফগান ৰাজ্যৰ বা দ্বিতীয় আফগান সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কোনে কৰিছিল? ঠিক আছে, প্ৰতিষ্ঠাপক কোন আছিল? সো তেওঁ আছিল অপশ্যন ডি, শ্বেৰ শ্বাহ। নেক্সট কুৱেশ্যনটো হৈছে, উইথ হুজ পাৰ্মিশ্যন ডিড দ্য ইষ্ট ইণ্ডিয়া কোম্পানী ছেট আপ দেয়াৰ ফাৰ্ষ্ট ফেক্টৰী এট চুৰাট? কাৰ অনুমতিত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে চুৰাটত প্ৰথমটো ফেক্টৰী স্থাপন কৰিছিল? সো এইটো হৈ যাব অপশ্যন বি, জাহাংগীৰৰ অনুমতিত। নেক্সট কুৱেশ্যনটো হৈছে, বক্তা তুকাৰাম ৱাজ এ কণ্টেম্পৰাৰী অফ হুইচ মোগল এম্পায়াৰ? ভক্ত তুকাৰাম কোনজন মোগল সম্ৰাটৰ সমসাময়িক আছিল? ঠিক আছে, ভক্ত তুকাৰাম ৱাজ এ কণ্টেম্পৰাৰী অফ হুইচ মোগল এম্পায়াৰ? সো
The correct answer is option C, Jahangir. Next question to hoise Battle of Plassey was fought in which year? Polaki juddho kun sonat hoisil? ঠিক আছে Polaki juddho kiman sonat সংঘটিত হৈছিল আমাক সুধিছে সো ইয়াৰে ভিতৰতে শুদ্ধ উত্তৰটো অপচন A 1757 1757 চনত Polaki যুদ্ধ হৈছিল নেক্সট কোৱেশ্চনটো হৈছে who laid the foundation of Portuguese power in India ভাৰতত পৰ্তুগীজ শক্তিৰ ভেটি কোনে স্থাপন কৰিছিল সো ইয়াৰে শুদ্ধ উত্তৰটো অপচন C আলফোনসো ডি আলবুকুৰিয়ে পৰ্তুগীজ শক্তি ভেটি স্থাপন কৰিছিল নেক্সট কোৱেশ্চনটো চাওক who among the following governor general formed a triple alliance against Tipu Sultan তলৰ কোনজন গভৰ্ণৰ জেনেৰেলে টিপু সুলতানৰ বিৰুদ্ধে ত্ৰিজোটবন্ধনৰ লগত ত্ৰিপাক্ষিক সন্ধি কৰিছিল সো ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি লৰ্ড কৰ্ণৱালিছে নেক্সট কোৱেশ্চন which among the following tribal leader was regarded as an incarnation of God and father of the world তলৰ কোনজন জনজাতীয় নেতাক ঈশ্বৰৰ অৱতাৰ আৰু জগতৰ পিতা হিচাপে গণ্য কৰা হৈছিল সো তে কোন হয় তো ইয়াৰে শুদ্ধ উত্তৰটো যাবগে অপচন সি বিৰসা মুণ্ডা নেক্সট কোৱেশ্চনটো হৈছে which among the following promoted Rabindranath Tagore to surrender his title of Sir তলৰ কোনটো কাৰণত ৰবীন্দ্ৰনাথ ঠাকুৰে ছাৰ উপাধি ত্যাগ কৰিছিল সো ইয়াৰে শুদ্ধ উত্তৰটো অপচন ডি to protest against the massacre at Jallianwala Bagh and imposition of martial law in Punjab অৰ্থাৎ জালিৱানাৱালা বাগ হত্যাকাণ্ড আৰু পাঞ্জাবত যেটো মিলিটাৰী শাসন প্ৰৱৰ্তন কৰিছিল তাৰ কাৰণে ৰবীন্দ্ৰনাথ ঠাকুৰে এই উপাধিটো ত্যাগ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে through which one of the following charter were commercial activities of the East India Company finally put an end তলৰ কোনটো সনদৰ জৰিয়তে ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতৰ ব্যৱসায়িক কামকাজৰ অন্ত পৰে সো এই সনদটো কি আছিল সো ইয়াৰ শুদ্ধ উত্তৰটো অপচন সি দ্য চাৰ্টাৰ এক্ট অফ 1833 1833 চনৰ সনদৰ মতে নেক্সট কোৱেশ্চনটো হৈছে which of the following musical instrument was not composite of Indo-Islamic in origin তলৰ কোনটো বাদ্যযন্ত্ৰ ইণ্ডো-ইছলামিক মূলৰ নহয় তো এটা হ'ব অপচন ডি সেহনাই নেক্সট কোৱেশ্চনটো হৈছে which of the following work of Gandhi was the first to be written by him তলৰ কোনবিধ গান্ধীয়ে প্ৰথম লিখিছিল ঠিক আছে এই চাৰিটা অপচনৰ ভিতৰত কোনটো গান্ধীজীয়ে প্ৰথমে লিখা হয় সো এটা হ'ব অপচন এ হিন্দ স্বৰাজ নেক্সট কোৱেশ্চনটো হৈছে who made the greatest contribution in organizing the Kisan Sabha movement কৃষক সভা আন্দোলন আয়োজন কৰাত কোনে সৰ্বাধিক অৱদান আগবঢ়াইছিল সো এটা হ'ব অপচন এ স্বামী সহজানন্দ সৰস্বতী ঠিক আছে স্বামী সহজানন্দ সৰস্বতীয়ে কৃষক সভা আন্দোলনৰ আয়োজনত সৰ্বাধিক অৱদান আগবঢ়াইছিল নেক্সট কোৱেশ্চনটো হৈছে who of the following British prime minister sent Cripps mission to India তলৰ কোনজন ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়ে ভাৰতলৈ ক্ৰিপছ মিছনক প্ৰেৰণ কৰিছিল সো এটা হ'ব অপচন ডি উইনষ্টন চাৰ্চিল ঠিক আছে উইনষ্টন চাৰ্চিলে ক্ৰিপছ মিছন ভাৰতলৈ পঠিয়াইছিল নেক্সট কোৱেশ্চনটো হৈছে which of the following was not set up by Gandhi in South Africa তলৰ কোনটো গান্ধীয়ে দক্ষিণ আফ্ৰিকাত আৰম্ভ কৰা নাই সো তলৰ গিটাৰ ভিতৰত কোনটো দক্ষিণ আফ্ৰিকাত আৰম্ভ কৰা নাছিল গান্ধীজীয়ে সো এটা হ'ব অপচন ডি দা ইণ্ডিয়ান লীগটো দক্ষিণ আফ্ৰিকাত তেও আৰম্ভ কৰা নাছিল নেক্সট কোৱেশ্চনটো হৈছে where did Gandhi first use word সত্যাগ্ৰহ শব্দটো গান্ধীজীয়ে প্ৰথম কোড ব্যৱহাৰ কৰিছিল তো এটা হ'ব অপচন এ সাউথ আফ্ৰিকা ঠিক আছে দক্ষিণ আফ্ৰিকাত গান্ধীজীয়ে প্ৰথম সত্যাগ্ৰহ শব্দটো ব্যৱহাৰ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে the first venture of Gandhi in all India politics was ভাৰতীয় ৰাজনীতিলৈ মহাত্মা গান্ধীৰ প্ৰথমটো খোজ কি আছিল সো এটা হ'ব অপচন বি ৰাওলাট সত্যাগ্ৰহ বা ৰাওলাট সত্যাগ্ৰহ বা ৰাওলাট আইন বুলি আমি ক'ব পাৰো নেক্সট কোৱেশ্চনটো হৈছে in addition to the home rule movement started by Annie Besant who of the following also start another home rule movement Annie Besante আৰম্ভ কৰা হোম ৰুল লীগৰ উপৰি আৰু কোনে আন এটা হোম ৰুল লীগ আৰম্ভ কৰিছিল সো ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি বাল গংগাধৰ তিলকে আৰম্ভ কৰিছিল ঠিক আছে এটা মনত ৰাখি থব
নেক্সট কোৱেশ্চনটো হৈছে হু এমং দ্য ফলোইং পইনিয়াৰ্ড খিলাফত মুভমেণ্ট খিলাফত আন্দোলনৰ গুৰি ধৰোতা কোন আছিল তো ইয়াৰ কাৰেক্ট আনসাৰটো অপচন ডি দা আলী ব্ৰাদাৰ্ছ শৌকত এণ্ড মোহাম্মদ আলী ঠিক আছে শৌকত আলী আৰু মোহাম্মদ আলীয়ে খিলাফত আন্দোলন গুৰি ধৰোতা আছিল নেক্সট কোৱেশ্চনটো হৈছে হু এমং দ্য ফলোইং লিডাৰ ডমিনেটেড দ্য লক্ষ্ণৌ পেক্ট ইন ডিচেম্বৰ 1916 তলৰ কোনজন নেতা 1916 চনৰ লক্ষ্ণৌ চুক্তিত অধিপত্য বিস্তাৰ কৰিছিল সো ইয়াৰে শুদ্ধটো অপচন বি বাল গংগাধৰ তিলক হয় নেক্সট কোৱেশ্চনটো হৈছে হু এমং দ্য ফলোইং ৱাজ ইলেক্টেড এজ দ্য প্ৰেচিডেণ্ট অফ অল ইণ্ডিয়া খিলাফত কনফাৰেন্স মিট এট দিল্লী ইন 1919 সো 1919 চনত দিল্লীত অনুষ্ঠিত অধিৱেশনত সদৌ ভাৰত খিলাফত সন্মিলনৰ সভাপতি ৰূপে কোনে নিৰ্বাচিত হৈছিল তো এইটো অপচন বি মহাত্মা গান্ধী নেক্সট কোৱেশ্চনটো চাওক ক্ৰিশ্চিয়ান মিছনাৰীজ ৱেৰ এলাউড টু এণ্টাৰ দ্য ইণ্ডিয়া আফটাৰ পাছিং অফ হুইচ এক্ট কোনখন আইনে খ্ৰীষ্টান মিছনাৰীক ভাৰতত প্ৰৱেশ কৰাত অনুমতি দিছিল সো এই আইনখন কোনখন আছিল সো এইটো অপচন এ চাৰ্টাৰ এক্ট অফ 1813 1813 চনৰ যিখন সনদ আইন আছিল এই আইনখনৰ মতে খ্ৰীষ্টান মিছনাৰীসকলক ভাৰতত প্ৰৱেশ কৰিবলৈ দিয়া হৈছিল নেক্সট কোৱেশ্চনটো হৈছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য ইণ্ডিয়ান এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠাপক কোন আছিল সো এইটো হৈছে অপচন ডি সুৰেন্দ্ৰনাথ বেনাৰ্জী তো আজি ভিডিঅ'ৰ লাষ্ট কোৱেশ্চনটো চাওক হু ইজ দ্য ফাউণ্ডাৰ অফ মৌৰ্য ডাইনেষ্টি মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা কোন হয় ইম্পৰ্টেণ্ট কুৱেশ্যন হয় মৌৰ্য বংশ কোনে প্ৰতিষ্ঠা কৰিছিল চন্দ্ৰগুপ্ত মৌৰ্য অশোক বিন্দুসাৰ নে বৃহদৰ সো ইয়াৰে শুদ্ধটো হৈ যাব অপচন এ চন্দ্ৰগুপ্ত মৌৰ্য ঠিক আছে চন্দ্ৰগুপ্ত মৌৰ্যই মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল তো আজি ভিডিঅ'টো যদি আপোনালোকৰ বাবে ইনফৰ্মেটিভ লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ আৰু ভিডিঅ' পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব আৰু যদিহে আপোনালোকে এতিয়ালৈকে ডিএলএডৰ সম্পূৰ্ণ পিডিএফ খিনি লোৱা নাই তেতিয়াহ'লে এতিয়াই লৈ ল'ব কাৰণ আপোনালোকৰ বেছি দিন হাতত এতিয়া নাই সো কেৱল 99 ত আপোনালোকে পিডিএফ খিনি পাই যাব তো এই পিডিএফ খিনি পাবলৈ আমাক এই নম্বৰটোত হোৱাটছআপত মেছেজ কৰিব 8133840965 ইয়াতে আমাক হোৱাটছআপত মেছেজ কৰি জনাই দিব যে ডিএলএডৰ সম্পূৰ্ণ নোটছ খিনি লাগে তো কেৱল 99 ত এতিয়া আমি আপোনালোকক সম্পূৰ্ণ নোটছ খিনি দি দিম আৰু আজি ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ